নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ হ'ব চাৰ্জ ফ্ৰেম চাৰ্জশ্বীট দাখিলৰ পাছত শনিবাৰে গোচৰৰ তৃতীয়টো শুনানি ভাৰ্চুৱেলি আদালতত হাজিৰৰ সম্ভাৱনা 7 অভিযুক্তক আদালতত উপস্থিত থাকিব জুবিন গাৰ্গৰ আত্মীয় ইয়াৰ পূৰ্বে 16 আৰু 22 ডিচেম্বৰত হৈছিল গোচৰৰ শুনানি সম্প্ৰতি বাক্সা কাৰাগাৰত আছে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য এইফালে হাফলং কাৰাগাৰত আছে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত কাইলৈ আদালতত জামিন আবেদন দাখিলৰ বাবে সাজু হৈছে অমৃত প্ৰভা আৰু 2 পিএছৰ অধিবক্তা 12 ডিচেম্বৰত অসম আৰক্ষীৰ এছআইটিয়ে দাখিল কৰিছিল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা ইফালে জুবিন গাৰ্গৰ নামত গঠন হ'ব ন্যাস পৰিয়াল বন্ধু শুভাকাংক্ষী থাকিব এই ন্যাসত থাকিব মনোজ বৰঠাকুৰ পাৰ্থসাৰথী মহন্ত লগতে থাকিব জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা ন্যাসৰ নামত খাৰঘুলিৰ ঘৰটো দান কৰিব পৰিয়ালে জুবিন গাৰ্গৰ গান প্ৰকৃতি সমাজ সেৱাৰ কাম কৰিব ন্যাস গঠনৰ সকলো কৰ্তৃত্ব গৰিমা গাৰ্গক প্ৰদান কৰা হৈছে সংবাদমেলত উচুপি ন্যাস গঠনৰ কথা ঘোষণা কৰিলে গৰিমা শইকীয়া গাৰ্গে বিশেষ আদালত গঠনৰ বাবে চৰকাৰৰ তৎপৰতাক প্ৰশংসা কৰিছে গৰিমা গাৰ্গে আৰু বিচাৰ প্ৰক্ৰিয়া সোনকালে সমাপ্ত কৰিবলৈও আহ্বান জনায় গৰিমাই মই বহুত আবেগিক হৈছোঁ কাৰণ জুবিনৰ বাবে আজি 3.5 মাহৰ পিছত আমি ওলাই আহিছোঁ এটা খোজ দিবলৈ আমাৰ সামান্য সামৰ্থ্যৰে সকলো ৰাইজৰ সহায় সহযোগিতা বিশ্বাস আৰু সুবাহাৰে জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্টৰ কথা ব্যক্ত কৰিবলৈকে আজি আপোনালোকক নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আমিও একত্ৰিত হৈছোঁ এই ট্ৰাষ্টৰ যোগেদি আমি জুবিনৰ আদৰ্শকে লৈ যেনেদৰে তেওঁ সামাজিক দিশত সাংস্কৃতিক দিশত বা এই ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে নতুন প্ৰজন্মৰ বাবে প্ৰকৃতি সংৰক্ষণৰ বাবে যিবোৰ কাম কৰিছে তেনেকুৱা দিশবোৰতে কিছুমান কাম আমাৰ সামৰ্থ্যৰে আমি কৰি যাবলৈ চেষ্টা কৰিম আৰু এই কামসমূহ পৰিচালনা কৰিবৰ বাবে আমাৰ খাৰঘুলিৰ প্ৰপাৰ্টিটো আমি আগবঢ়াই দিবলৈ লৈছোঁ ট্ৰাষ্টৰ নামত জুবিনৰ সপোনৰ ঠাইখন তেওঁৰ নামত হ'বলগীয়া সমাজৰ সংস্কৃতিৰ আৰু তেওঁৰ উপাস্য প্ৰকৃতিৰ বাবে ভাল কামত ব্যৱহাৰ হওক নিয়োজিত হওক আমি সেয়াই আশা কৰিছোঁ আমি এতিয়া এই থকা ফ্লেটটোতে আমি থাকি যাম আগলৈ কিন্তু খাৰঘুলিৰ সেই প্ৰপাৰ্টিটো য'ত জুবিনৰ বহুত আশা তাত জড়িত হৈ আছিল সেইখিনি জুবিনৰ নামত হোৱা সামাজিক সাংস্কৃতিক ভাল কামবোৰ মানুহৰ বাবে কৰা কামবোৰৰ বাবে কাৰণ জুবিন এজন মানুহৰে মানুহ আছিল সেই কামবোৰতে নিয়োজিত হ'ব কালি বছৰৰ প্ৰথম দিনটোতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ কথা ৰাখি জুবিনৰ শেহতীয়া ছবি ৰৈ বিনালেৰ বাবে অহা ৰাজ্যিক কৰ 2,90 লাখ টকা জুবিনৰ দ্বাৰা প্ৰতিষ্ঠিত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ হস্তান্তৰ কৰে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন অসমৰ শিল্পীসকলৰ সামূহিক কল্যাণৰ উদ্দেশ্যে গঠন হোৱা এক মঞ্চ কিন্তু সেয়া অকল শিল্পীসকলৰ বাবে সীমিত হৈ নাথাকিল জুবিনে সকলো ধৰণৰ কাম সকলো ধৰণৰ সামাজিক সাংস্কৃতিক কাম নতুন প্ৰজন্মৰ বাবে প্ৰকৃতিৰ বাবে সকলোবোৰ কাম সেই ফাউণ্ডেশ্যনৰ যোগেদিয়ে আগবঢ়াই নিছিল কৰি আছিল গতিকে এতিয়া কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ অসমৰ আমি এই মঞ্চখনৰ যোগেদিয়ে জুবিন গাৰ্গৰ সামাজিক সাংস্কৃতিক আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে কৰা কামবোৰৰ সংবৰ্ধন আৰু সম্প্ৰসাৰণ কৰিবলৈ সংকল্পবদ্ধ হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সিদ্ধান্তই আমাৰ এই সংকল্পক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব লগতে জুবিনৰ ন্যায় প্ৰক্ৰিয়াটোক অধিক শক্তিশালী কৰিবৰ বাবে আৰু ক্ষীপ্ৰ অগ্ৰগতিৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিয়োগ তথা এখন বিশেষ আদালতৰ বাবে উচ্চ ন্যায়ালয়ক চৰকাৰে আবেদন জনাব বুলিও যি ঘোষণা কৰিছে নতুন বছৰে মংগলক্ষণত অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সিদ্ধান্তৰ বাবে আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ লগতে সংশ্লিষ্ট সকলোকে অনুৰোধ জনাইছোঁ যিমান পাৰি যেনেকৈ পাৰি সিমান ক্ষিপ্ৰতাৰে প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ হওক আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ প্ৰতিক্ৰিয়া গৰিমা গাৰ্গৰ সকলোৰে প্ৰাৰ্থনা আৰু সহযোগত ন্যায় প্ৰতিষ্ঠা হ'ব বুলি আশাবাদী গৰিমা বিশেষ আদালত গঠনৰ বাবে চৰকাৰৰ তৎপৰতাক প্ৰশংসা কৰাৰ লগতে বিচাৰ প্ৰক্ৰিয়া যিমান সোনকালে পাৰি সিমান সোনকালে সমাপ্ত কৰিবলৈও আহ্বান জনায় গৰিমাই গুৰুজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰত অখ্যাত ইউটিউবাৰৰ উদ্দাম নৃত্য ইউটিউবাৰ ইয়াছমিনাৰা বেগমৰ বিৰুদ্ধে নগাঁৱত ক্ষোভ হিন্দী গীতৰ তালে তালে কৰিছিল উদ্দাম নৃত্য এই কাণ্ডক তীব্ৰ গৰিহণা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ
গৰিহণা দিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও। যুৱতীগৰাকীৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাজ্যজুৰি। যুৱতীগৰাকীৰ অশালীন কাৰ্যক সকলোৱে দিছে গৰিহণা। দ্বিতীয়বাৰ এনে কাণ্ড নকৰিবলৈ ভিন্নজনে দিছে পকিয়নি। ৰিল বনাওক, কিন্তু ইমান অশ্লীল গীত দি পেলাই, অশ্লীল নৃত্য দি পেলাই ইয়াত যাতে আমাৰ আবিৰ্ভাৱ ক্ষেত্ৰখনিত যাতে নৃত্য প্ৰদৰ্শন কৰি বিভিন্ন ধৰণৰ আপত্তিজনক কাৰ্য নকৰিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাম যাতে এইখিনি হস্তক্ষেপ কৰক আৰু এইখিনি বাধা দিয়ক। সাংস্কৃতিক প্ৰকল্পৰ উপৰিও আমাৰ তাত আমাৰ আৱেগো জড়িত হৈ আছে, ধৰ্মীয় আৱেগ জড়িত হৈ আছে, ধৰ্মীয় প্ৰকল্প হিচাপেও পৰিগণিত হৈছে। গতিকে তাত আমাৰ গুৰুজনাৰ যাতে সন্মান ৰক্ষা কৰে, গুৰুজনাৰ সৃষ্টিখিনি যাতে ইমান অৱহেলা নকৰে। এইটো সাধাৰণ পৰ্যটনস্থলী নহয়, এইটোত এটা আধ্যাত্মিক বিষয় জড়িত হৈ আছে। গুৰুজনাৰ সৃষ্টি কৃষ্টি তাত প্ৰতিফলিত হৈছে, তাত ধৰ্মীয় আৱেগ জড়িত হৈ আছে। গতিকে তাত যদিও বা কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাৰোবাৰ প্ৰৱেশ কাৰো নিষেধ নহয়, সকলো লোক যাব পাৰে, দৰ্শন কৰিব পাৰে, কিন্তু তালৈ যাওঁতে যাতে সেই সামগ্ৰীসমূহৰ প্ৰতি, সেই আৰ্হিসমূহৰ প্ৰতি, গুৰুজনাৰ প্ৰতি কোনো ধৰণৰ অপমানসূচক কাৰ্যত যাতে লিপ্ত নহয়, তাত অ'ত পিক পেলাই বা অশ্লীল ভিডিঅ' বনাই যাতে সামাজিক মাধ্যমত কোনো আপলোড নকৰে, তাৰ বাবে আমি আহ্বান জনাইছো। সঁচাকৈ মই মৰ্মাহত হৈছোঁ আজি এইখিনি দেখি, বা ৰাইজে যেতিয়া আমাক অৱগত কৰিলে। ইমানখিনি কৰা স্বত্তেও যদি কাইলৈ আমি এইটো দেখা পাওঁ, আজি এই সংস্কৃতি আমি শিকাইছোঁ নেকি? সেই তাত আমি কোনোবাই ফুৰিবলৈ আহিছে, নিজৰ জীয়েকক লৈ ফুৰিবলৈ আহিছে, কেইটামান ডেকা ল'ৰাই এইপিনে কিৰিলি পাৰি গৈছে। আজি সেই ল'ৰাবিলাকক আমি ধৰি প্ৰথম এটাটো লকআপত ভৰাই থৈ দিম। আমাৰ অসমখন বুলি ক'লে এইটো আমাৰ কালচাৰ নহয়, এইটো আমাৰ সংস্কৃতি নহয়। আৰু সেই সংস্কৃতি আমি সুন্দৰকৈ বচাই ৰাখিবলৈ চেষ্টা কৰাৰ মানে নহয় যে আমাৰ সেই বহল মন নাই য'ত আমি বেলেগ সংস্কৃতি আমি আঁকোৱালি ল'ব নোৱাৰিম। আমাৰ নিজৰ মানুহে যদি আজি সেইকণ কথা তেওঁলোকে বুজি নাপায়, এই প্ৰকল্পটো ইমান সুন্দৰকৈ গঢ়া গৈছে। বাহিৰৰ পৰা মানুহ, আজি কেইদিনমানৰ আগতে এজন জাজ আহিছিলে, বাহিৰৰ মানুহ। যেতিয়া তেওঁক কোৱা হ'ল, তেওঁ ভিতৰত সোমাবলৈ চেষ্টা কৰা নাই, কিন্তু বাহিৰৰ পৰা যিখিনি দেখিছে তেওঁ কৈছে ৱৰ্ল্ড ক্লাছ। এতিয়া সেই তেনেকুৱা ৱৰ্ল্ড ক্লাছ বুলি কোৱা মানুহে যোনে গণনা কৰা এটা অনুষ্ঠান যদি আমি নিজেই বচাই ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে সেইটো দায়ী হ'লোঁ আমি নিজেই। সেইকাৰণে মই সকলোকে পুনৰবাৰ অনুৰোধ জনাব বিচাৰিম, অকণমান ধৈৰ্য ধৰক। ফেব্ৰুৱাৰী শেষৰ পিনে আমি প্ৰকল্পটো খুলি দিব পাৰিম, আৰু সেই প্ৰকল্পটো আমাৰ নিজৰ এটা সাংস্কৃতিক সম্পদ হিচাপে লৈ এজন প্ৰকৃত অসমীয়া হিচাপে ভাল পায় আজি আমি এই প্ৰকল্পটো লৈ আমি গৌৰৱ কৰোঁ। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক বিজেপিৰ বিশেষ বৈঠক। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠকত উপস্থিত সৰ্বানন্দ সোণোৱাল আৰু দিলীপ শইকীয়া। আন নেতাসকলো উপস্থিত আছে আৰু মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এই বৈঠকৰ আয়োজন কৰা হৈছে। কিছু দৃশ্য আমি দেখুৱাইছোঁ। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এই বৈঠকৰ আয়োজন কৰা হৈছে। বিশেষ বৈঠক এয়া ৰাজ্যিক বিজেপিৰ। সৰ্বানন্দ সোণোৱালক দেখা গৈছে, দিলীপ শইকীয়াক দেখা গৈছে। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে এই বৈঠক। আমাৰ সতীৰ্থ প্ৰিয়ব্ৰত গগৈ লাইভত আছে। প্ৰিয়ব্ৰত, বৈঠকৰ কি আপডেট আছে আপোনাৰ লগত? হয় প্ৰাঞ্জল, 30 ডিচেম্বৰ 2025 অৰ্থাৎ বিগত মঙলবাৰৰ দিনটোত মুখ্য নিৰ্বাচনী বিষয়া অসমৰ বিষয়াগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰিছিল, যি সংবাদমেলত এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে অহা ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে হয়তো নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হ'ব। অৰ্থাৎ ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা হ'বলৈ মাজত মাথো প্ৰায় 2 মাহ বা 2 মাহতকৈ কম দিন বাকী আছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু মুখ্যতঃ বিজেপি দলৰ, যিটো দলে বৰ্তমান সময়ত ৰাজ্যখনত শাসক দল হিচাপে প্ৰতিষ্ঠিত হৈ আছে, শাসক দলটোৰ বৰ্তমান সময়ত বিশেষকৈ আচলতে তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ বাজপেয়ী ভৱনত, বশিষ্ঠস্থিত বাজপেয়ী ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে প্ৰায় 7 বজাৰ পৰা। আৰু যিখন বৈঠকত বৰ্তমান সময়ত উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি ৰাষ্ট্ৰীয় বহুকেইজন নেতা। আৰু ৰাষ্ট্ৰীয় নেতা বুলি ক'লে আচলতে বিগত বহুদিন ধৰি আমি অসমত বাহৰ পাতি থকা দেখিবলৈ পোৱা গৈছে। কেন্দ্ৰীয়
সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুকে ধৰি আচলতে যিকেইজন অসমৰ প্ৰভাৰীয়ে হওক বা নিৰ্বাচনী প্ৰভাৰী গোটেইকেইজনকে আচলতে অসমতে থকা দেখিবলৈ পোৱা গৈছে। গতিকে সকলোৰে উপস্থিতিত আজিৰ দিনটোত এখন বিশেষ বৈঠক বৰ্তমান সময়ত অনুষ্ঠিত হৈ আছে বা সম্পন্ন হৈ আছে বুলি ক'ব লাগিব। কিন্তু গুৰুত্বপূৰ্ণ কথাটো এয়াই যে বৰ্তমান সময়লৈকে যিহেতু সংবাদ মাধ্যমৰ বৈঠকখনত ভিতৰলৈ যাবলৈ দিয়া নাই বা কোনো ধৰণৰ খবৰ বৰ্তমান সময়লৈকে দিয়া নাই। কিন্তু নিৰ্বাচন কেন্দ্ৰিক যে কথা বতৰা হৈছে বা নিৰ্বাচন কেন্দ্ৰিকভাৱে যে গোটেই কথা বতৰাখিনি আলোচনা হৈছে বৈঠকখনত সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। কাৰণ বিগত সময়ত যদি আমি চাবলৈ যাওঁ তেন্তে নিৰ্বাচনৰ বিষয়ত আচলতে বহুখিনি আচলতে আগুৱাই যোৱা বৰ্তমান সময়ত বিজেপি দলটোক আমি দেখিবলৈ পাইছোঁ। সেয়া লাগিলে প্ৰাৰ্থিত্ব কেন্দ্ৰিক কথা বতৰাসমূহে হওক বা মিত্ৰতা কেন্দ্ৰিক কথা বতৰাসমূহে হওক, সকলো ক্ষেত্ৰতে আচলতে বহুখিনি আচলতে কথা বতৰা যে আগবাঢ়িছে সেই কথা বতৰাসমূহ আমি সংবাদ মাধ্যমত দিয়া মন্তব্যবোৰত অনুমান কৰিব পৰা যায়। আৰু বিশেষকৈ যদি চাওঁ তেন্তে যিহেতু মিত্ৰ দল কেইবাটাও সৈতে NDA আচলতে গঠন হৈছিল আৰু বিজেপিয়ে আচলতে যি আচলতে বিগ ব্ৰাদাৰ বুলি কোৱা হয়, আচলতে বিজেপি নেতৃত্বত যি অন্যকেইটা আঞ্চলিক দলেই হওক বা ৰাষ্ট্ৰীয় দলেই হওক একত্ৰিত কৰি ৰাখিছে, সেইকেইটা লাগিলে আপুনি BPF-ৰ কথাই কওক, বৰ্তমান সময়ত থকা UPPL-ৰ কথাই কওক বা অসম গণ পৰিষদৰ কথাই কওক। গতিকে আজিৰ দিনটোত এই বৈঠকখনত মূলতঃ প্ৰাৰ্থিত্ব কেন্দ্ৰিক বুজাপৰা নহ'লেও বা প্ৰাৰ্থিত্ব কেন্দ্ৰিক কথা বতৰাৰ লগতে আচলতে এই ভাগ বতৰা কেনেধৰণে হ'ব যদি বিশেষকৈ চোৱা যায় তেন্তে বৰ্তমান সময়ত অগপৰিও এই গোটেই নিৰ্বাচনত বা 2026ত নিজকে শক্তিশালী হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ বা যথেষ্ট সংখ্যক আচলতে আসনত নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ মনোনিৱেশ কৰা দেখিবলৈ পোৱা গৈছে বা তেওঁলোকে বৈঠক দীঘলীয়া হ'ব মানে নিশ্চিতভাৱে কিছু পলম হোৱাৰ সম্ভাৱনা আছে। যিহেতু বৰ্তমান সময়তো কেইবাজনো নেতা ৰাজ্যিক পৰ্যায়ৰ হওক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ হওক নেতা বৰ্তমান সময়ত ভিতৰত আছে। গতিকে নিশ্চিতভাৱে বৈঠক দেৰি হ'ব বুলি সম্ভাৱনা প্ৰকট হৈছে বৰ্তমান সময়ত। গতিকে বাহিৰলৈ আহিলে বা বৈঠক শেষ হোৱাৰ পাছত আমি নেতৃত্বৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম কিহৰ সন্দৰ্ভত হৈছে বা নিৰ্বাচনৰ সম্পৰ্কে কেনেকুৱা কথা আলোচনা হৈছে নেকি, কেনেধৰণে তেওঁলোকে ৰণনীতি প্ৰস্তুত কৰিছে। অন্তিমটো প্ৰশ্ন আপোনাক পুনৰ সুধিছো, আপুনি ভিতৰত কোন কোন প্ৰৱেশ কৰা দেখিছে? দিলীপ শইকীয়া, সৰ্বানন্দ সোণোৱাল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আকৌ এবাৰ যদি দৰ্শকসকলৰ বাবে কৈ দিয়ে আৰু কোন কোন প্ৰৱেশ কৰিছে? হয় প্ৰাঞ্জল, ইতিমধ্যে এই কথা আমি আৰম্ভণিতে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৈঠকখন অনুষ্ঠিত হৈছে বুলি জানিব পৰা গৈছে আৰু উপস্থিত আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে যি আচলতে কেন্দ্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বা ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু উপস্থিতি বৰ্তমান সময়ত জানিব পৰা গৈছে। প্ৰাঞ্জল, ধন্যবাদ প্ৰিয়ব্ৰত। আমি আপোনাৰ সৈতে আকৌ যোগাযোগ স্থাপন কৰিম বৈঠক সমাপ্ত হোৱাৰ পাছত, তাৰ পাছত গোটেইখিনি তথ্য আহৰণ কৰিম আপোনাৰ পৰা। ধন্যবাদ। (108) কৰ্তৃপক্ষৰ সংবাদমেল সম্বোধন 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীৰ পথ দুৰ্ঘটনাক লৈ সংবাদমেল। 5 বছৰৰ ভিতৰত 2টা দিনত সংঘটিত হৈছে সৰ্বাধিক পথ দুৰ্ঘটনা। 2টা দিনত ৰাজ্যত সংঘটিত 336টা পথ দুৰ্ঘটনা। 35টা দুৰ্ঘটনাৰে নগাঁৱত সংঘটিত সৰ্বাধিক দুৰ্ঘটনা বুলি বিবেচিত হোৱা বুলি সদৰি কৰা হৈছে। আমাৰ 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত অনলি ৰোড ট্ৰেফিক এক্সিডেণ্ট আমি হেণ্ডেল কৰিছোঁ দুদিনৰ ভিতৰত 336টা আৰু 30 ডিচেম্বৰত আমাৰ হায়েষ্ট বেনিফিচিয়াৰী আমি ছিংগল ডে আমি 1399টা কেছ হেণ্ডেল কৰিছোঁ, যোনটো হৈছে আমাৰ 5 বছৰৰ হায়েষ্ট। আৰু গোটেই ডিচেম্বৰ 25 মাহটো যদি চাব যায় তেতিয়াহ'লে আমি টোটেল কেছেছ হেণ্ডেল কৰিছোঁ 23,631টা। যোৰহাটৰ বাঘমৰাৰ বনভোজস্থলীত অঘটন। বনভোজৰ আনন্দ ল'বলৈ গৈ মৃত্যু হ'ল এগৰাকী যুৱতীৰ। ব্ৰহ্মপুত্ৰত পৰি মৃত্যু হ'ল যুৱতীগৰাকীৰ। মৃত যুৱতীগৰাকী প্ৰজ্ঞাশ্ৰী ফুকন। এই ঘটনাৰ খবৰ ল'লে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ঘটনা তাৰমানে এগৰাকী উঠি অহা এজনী ছোৱালী, সৰু ছোৱালী 11ত পঢ়ে, প্ৰগ্ৰেছী আমাৰ চেম্পৰ্ডত লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত পিকনিক খাবলৈ গৈছিলে। ব্ৰহ্মপুত্ৰ পাৰত মানে স্থবিৰ পানীখিনি বহুত দিনৈ নহয়, তাত পলসত বা এনেকে ধৰণৰ মই দেখিছোঁ ভিডিঅ'টো খুব হৃদয় বিদাৰক। মানে অকালতে আমাক এৰি থৈ গুচি গ'ল। এতিয়া মাক বাপেক বা পৰিয়ালক আচলতে সান্তনা দিবলৈ কোনো, তেওঁলোকৰ পৰিয়ালক মানে কোনো সান্তনা দিয়াৰ কোনো ভাষা নাই। এইটো এনেকুৱা কাৰো পৰিয়ালৰ লগত নহওক। আমাৰ যুৱক যুৱতীসকলে সদায় সাৱধান হওক, নিজৰ গা বচাই চলক। ঠিক সেইদৰে
স্থানীয় যিসকল লোকে বিভিন্ন ঠাইত পিকনিক স্পট কৰিছে তেওঁলোকো আচলতে এই ক্ষেত্ৰত সাৱধান হ'ব হ'ল আৰু গোটেই 700 কিলোমিটাৰ দীঘল ব্ৰহ্মপুত্ৰখনৰ দুয়ো পাৰে বা ৰাইজে পিকনিক খাবলৈ যায় এতিয়া কোনো কাকো দুখ দি মানে কি ক'ম মানে কোনো ভাষাই নাই কথাটো আচলতে এজনী জীয়া ছোৱালীজনী নাইকিয়া হৈ গ'ল হৃদয় বিদাৰক ঘটনা তাৰমানে এগৰাকী উঠি অহা এজনী ছোৱালী সৰু ছোৱালী 11ত পঢ়ে প্ৰগ্ৰেছী আমাৰ চেম্পফৰ্ডত লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত পিকনিক খাবলৈ গৈছিলে নৱবৰ্ষৰ দিনাই তিনিচুকীয়াৰ লেচেংকা গাঁৱত বন্ধুৱে প্ৰাণ ল'লে বন্ধুৰ ৰত্নেশ্বৰ বৰাণ নামৰ এজন লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে বিচু মালাহাই এই হত্যাকাণ্ডৰ এদিন উকলি যোৱাৰ পিছতো অভিযুক্তক আটক কৰিব নোৱাৰাত আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় লোকে নৱবৰ্ষৰ দিনাই তিনিচুকীয়াত নৃশংস হত্যাকাণ্ড চোকা অস্ত্ৰৰ আক্ৰমণত মৃত্যু এজনৰ 24 ঘণ্টাৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী বছৰৰ প্ৰথম দিনটোতেই তিনিচুকীয়াৰ লেচেংকা গাঁৱত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড ৰত্নেশ্বৰ মৰাণ ওৰফে লক্ষ্মণ নামৰ এজন লোকক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে 12 নম্বৰ লাইনৰ বিচু ওৰফে বিশ্বজিৎ মালাহাই আক্ৰমণ কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত বিচু মালাহাই একজনী পহিলা দিনটোতে আমাৰ লেচেংকা গাঁৱৰ নিবাসী ৰত্নেশ্বৰ বৰাৰ তেখেতক বেতজান বাগানৰ 12 নম্বৰ লাইনৰ এজন দুষ্কৃতকাৰীয়ে নিশংসভাৱে হত্যা কৰিলে পৰৱৰ্তী সময়ত স্থানীয় লোকে সংকটজনক অৱস্থাত ৰত্নেশ্বৰক উদ্ধাৰ কৰি তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় কিন্তু নিশাৰ ভাগত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয় ব্যক্তিজনৰ ইপিনে হত্যাকাণ্ডৰ এদিন উকলি যোৱাৰ পিছতো অভিযুক্তক আটক কৰিব নোৱাৰাত সৰব হৈ পৰিছে স্থানীয় লোকসকল অতি শীঘ্ৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনাইছে পৰিয়ালৰ লগতে স্থানীয় লোকসকলে ঘটনাৰ 12 ঘণ্টা ইতিমধ্যে অতিক্ৰম কৰিছে আজি পৰ্যন্ত হত্যাকাৰীক কৰায়ত্ব কৰিব পৰা নাই আমি প্ৰশাসনক আমি কঠোৰ দাবী জনাইছোঁ অহা 24 ঘণ্টাৰ ভিতৰত হত্যাকাৰীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক অন্যথা আমি বাইক আঞ্চলিক যুৱ সংঘ তথা বাইকবাসী ৰাইজে গণতান্ত্ৰিক আন্দোলন বা প্ৰতিবাদ গঢ়ি তুলিবলৈ বাধ্য হ'ম তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসম গ্ৰন্থমেলাৰ আজি দশমটো দিনলৈ মুঠ 4,70 লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছে গ্ৰন্থমেলাত জুবিন বিষয়ক গ্ৰন্থই লাভ কৰিছে সমাদৰ শিশু বিষয়ক গ্ৰন্থৰ বিক্ৰী হৈছে সৰ্বাধিক শ্ৰেষ্ঠ বিক্ৰী হোৱা গ্ৰন্থ কেশৱ মহন্তৰ ৰচনাৱলী আৰু অসম গ্ৰন্থমেলাত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল গৈ উপস্থিত হয় সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে স্মৃতি গ্ৰন্থমেলাৰ প্ৰতি ৰাইজৰ সঁহাৰি দেখি আনন্দিত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীজন ছাত্ৰ ছাত্ৰীক গ্ৰন্থত মনোনিৱেশ কৰিবলৈ আহ্বান জনালে মন্ত্ৰীজনে বিভিন্ন বিপণীত পচন্দৰ গ্ৰন্থ ক্ৰয় কৰে সৰ্বানন্দ সোণোৱালে অসম প্ৰকাশন পৰিষদক মই অভিনন্দন জনাইছোঁ তেখেতসকলে খুব সুন্দৰভাৱে এক গ্ৰন্থমেলা আয়োজন কৰিছে আৰু মোক ইতিমধ্যে সম্পাদক প্ৰমোদ কলিতা ডাঙৰীয়াই জানিবলৈ দিছে যে দৈনিক প্ৰায় 20ৰ পৰা 40,000 লোক এই গ্ৰন্থমেলালৈ আহিছে অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা এইটো এটা ডাঙৰ সফলতা কাৰণ আমি এনেধৰণে গ্ৰন্থমেলাৰ যোগেদি এখন শক্তিশালী পঢ়ুৱৈ সমাজ সৃষ্টি কৰিব লাগিব কাৰণ পঢ়া শুনাৰ যোগেদিহে আমি আমাৰ সমাজখনক শক্তিশালী ৰূপত বিশ্বৰ বুকুত আগুৱাই নিবলৈ সক্ষম হ'ম গতিকে এই তীৰ্থভূমিত গ্ৰন্থৰ যি পবিত্ৰ তীৰ্থভূমিত মই ভাবোঁ যে আমাৰ উঠি অহা প্ৰজন্মই বহুখিনি কথা আয়ত্ব কৰিব পাৰে এই গ্ৰন্থমেলালৈ আহিলেই মাতৃ পিতৃৰ সৈতে বা অভিভাৱকসকলৰ সৈতে আহিলেই তেখেতসকলে বিভিন্ন গ্ৰন্থ ইয়াত চাই নিশ্চিতভাৱে সেই উপলব্ধি কৰিব পাৰিব কাৰণ পৃথিৱীৰ বুকুত এতিয়া যিটো প্ৰতিযোগিতা আৰম্ভ হৈছে এই প্ৰতিযোগিতাত আমি আমাৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লগা হ'লে আমি বৌদ্ধিক দিশত শক্তিশালী হ'বই লাগিব আৰু এই ক্ষেত্ৰত যদি আমি শক্তিশালী হ'ব লগা হয় অধ্যয়ন কৰিবই লাগিব গ্ৰন্থৰ তাৎপৰ্য আমি উপলব্ধি কৰিব লাগিব আৰু সেই বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত মই ভাবোঁ যে আজি গুৱাহাটী গ্ৰন্থমেলাই যথেষ্টখিনি অৱদান আগবঢ়াইছে
হোজাইত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু থেপেলাগুৰিত সংঘটিত হৈছে এই ঘটনা নিহত লোকজন মইনাপথাৰ গাঁৱৰ অনিল সিং বনভোজ খাবলৈ গৈ হাতীৰ আক্ৰমণত মৃত্যু হয় লোকজনৰ কোনোমতে পলায়ন কৰি প্ৰাণ ৰক্ষা হয় বাকী লোকসকলৰ আমি পিকনিক খাবলৈ আহিছিলোঁ আমি অলপ ভিতৰতে খাইছিলোঁ প্ৰথমতে দেই অলপ সন্ধিয়া হৈছিল আমি অলপ বাহিৰতে ওলাই আহিলোঁ জুই জ্বলাই আমি তাতে আমি অলপ ৰখিছিলোঁ তাতে এফৰ্ট কৰি ইফালৰ পৰা হাতী এটা আহিখিনি এই পূবফালে আমাৰ পূবফালে এজন আছিলে দেই তাকেই খেলাইছিলে প্ৰথমত তাৰপৰা আমি তাক ক্ষীৰ দেখি আমি পলাই আহিলোঁ তাৰপিছৰ পৰা সিও আমাৰ ফালে পূৰা আহি গ'ল প্ৰথম অৱস্থা আহিছিল কিন্তু আমাৰ ফালে অহা নাই আমাৰ অলপ আগতীয়াকৈ দুটা স্কুটি আছিলে তাতে অলপ 3-4জনমান আছিলে তাতে আহিছিল কিন্তু আহিছে বুলি আমিও পলাই আহিছোঁ কিন্তু আকৌ ক্ষীণত এই হাতীটো চিধা আমাৰ ফালে আহিলে আনফালে ৰহাৰ আমচৈত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত লোকজনৰ নাম তপন ধৰ সংকটজনক অৱস্থাত GMCHৰ ICUত চিকিৎসাধীন লোকজন বন বিভাগক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ 500 বছৰে পুলি মই মানে ৰাতি ঠিক 12টামান আগতে আহি পেলাই ঘৰত শুইছিলোঁ খোৱাৰ পিছতে তাৰ 5 মিনিট পিছত আহি কিনে ঘৰখিনি খুন্দা মাৰি মোক ঢাকিল ঢাকাৰ পিছতে মই এতিয়া বৰ্তমান উঠিব নোৱাৰো নাই পিছতে মোক খুৰা আহি কিনে মোকে খুলি কৰি উঠাই দিলে তাৰপিছত মই ক'ব নোৱাৰো মই এটা আহিছিলে অকলশৰীয়া আহি কিনে ঝাটকা চুই কিনে মোৰ ঘৰ ভাঙি দিছে 3টা ঘৰ ভাঙিছে সেইদিনাখন ৰাতি 3টা ঘৰ ভাঙিলে তাৰপিছত আমাৰ তামোল বাগান তামোল প্লান্টেশ্যন পৰা 20টান ভাঙিলে আৰু মানুহ আঘাতপ্ৰাপ্ত হৈছে 2জন হৈছে কিন্তু এজন মোটামুটি এখেতো হয় এখেতো সেইদিনাখন ইটাই ৰাখিছিলে গোটেই ৰাতিটো কিন্তু তেখেতৰ পিছত হেৰি হ'ল ইমান আঘাতপ্ৰাপ্ত হোৱা নাই কিন্তু এজন ভালকে আঘাতপ্ৰাপ্ত হৈছে তেখেতে বৰ্তমান GMCত আছে এইখিনিতে এটা কথা ক'ব বিচাৰো যে আমাৰ আমচৈ অঞ্চলত হাতী আৰু মানুহৰ সংঘাতটো খুব মানে একদম বৃদ্ধি পাইছে আপোনালোকে চাব গোটেই অসমৰ মানুহকো মই আহ্বান এটা কৰিছো যে আজি প্ৰত্যেক বছৰে এটা হাতী হয় মৰিবলগীয়া হৈছে নহলে প্ৰত্যেক বছৰে এটা মানুহ মৰিবলগীয়া হৈছে সেইটোতে খুব সংঘাতটো বাঢ়ি গৈছে অৰুণাচল প্ৰদেশ সদায় ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ আছে আৰু থাকিব চীনক উদ্দেশ্যি এই মন্তব্য বৈদেশিক পৰিক্ৰমা মন্ত্ৰী S জয়শংকৰৰ কিছুদিন পূৰ্বে এগৰাকী অৰুণাচল প্ৰদেশৰ যুৱতী হাৰাশাস্তিৰ সন্মুখীন হৈছিল চীনত এই সন্দৰ্ভতে জয়শংকৰে কয় যে অৰুণাচল প্ৰদেশ সদায় ভাৰতৰ অংগ হৈ আছে আৰু থাকিব এনেধৰণৰ ঘটনাই কেতিয়াও আমাক বিচলিত নকৰে এটা সাক্ষাৎকাৰত চীনক উদ্দেশ্যি কঠোৰ বাৰ্তা S জয়শংকৰৰ Yes, there was this incident about one of our nationals from Arunachal Pradesh, a lady who was transiting through China and who was arbitrarily detained and in a sense I would say harassed, inconvenienced, to put it very, very mildly, and we actually protested about it. And we've not only protested about it, we've also made the point that, look, there are two issues. By doing this kind of thing, nothing is going to change in reality. Arunachal Pradesh is and will always be part of India. And no, this kind of tactics is not going to change anything on the ground. But there is a larger issue. There are international conventions and regulations which govern the transit of people, and we expect countries to abide by it. But I think this is an issue where we have a very firm and a very clear stance. মহানগৰীত নাহৰ ফুটুকীৰ আতংক ফটাশিলৰ গণেশপাৰাত ওলাল নাহৰ ফুটুকী জনাঞ্চলত প্ৰতিনিশা মুক্ত বিচৰণ কৰে নাহৰ ফুটুকীয়ে CCTVত বন্দী হৈছে নাহৰ ফুটুকীৰ বিচৰণৰ দৃশ্য ইয়াৰ CCTVৰ ভিজুৱেল দেখুৱাইছো গণেশপাৰাৰ দুলু বসুমতাৰী পথত নাহৰ ফুটুকীৰ আতংক দেখা গৈছে ইয়াত চাওক CCTVত বন্দী হৈছে দৃশ্যবোৰ এটা নাহৰ ফুটুকীয়ে বিচৰণ কৰি আছে মহানগৰীৰ ফটাশিলৰ গণেশপাৰাত এই নাহৰ ফুটুকীটোক দেখা গৈছে CCTVত জনাঞ্চলত প্ৰতিনিশা মুক্ত বিচৰণ কৰিছে নাহৰ ফুটুকীটোৱে
গণেশপাৰাৰ দুলু বসুমতাৰী পথত এই নাহৰ ফুটুকিটোক দেখা গৈছে। গুজৰাটৰ বিখ্যাত সোমনাথ মন্দিৰত প্ৰাৰ্থনা আম্বানী পৰিয়ালৰ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী, ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষা নীতা আম্বানী, পুত্ৰ অনন্ত আম্বানীসহ পৰিয়ালৰ সদস্যসকলে আগবঢ়ায় পূজা অৰ্চনা। নৱবৰ্ষৰ আৰম্ভণিতে সোমনাথ মন্দিৰলৈ গৈ সকলোৰে কুশল মংগল কামনা কৰে আম্বানী পৰিয়ালে। ৰাজ্যত শেহতীয়াভাৱে দ্ৰুতগতিত বৃদ্ধি পাইছে হৃদৰোগী আৰু কৰ্কট ৰোগীৰ সংখ্যা। ৰাজ্যৰ এই ভয়াৱহ স্বাস্থ্যজনিত সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ গুৱাহাটীৰ GNRC হস্পিটেলৰ অভিলাষী পদক্ষেপ। হস্পিটেলখনি সংযোজিত কাৰ্ডিয়েক চায়েন্সেছ আৰু কেঞ্চাৰ কেয়াৰ চেণ্টাৰ। হস্পিটেলখনৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে আধাৰশিলা স্থাপন কৰা হয় হৃদ আৰু কৰ্কট ৰোগৰ কেন্দ্ৰ। কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ এই কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰে। হৃদৰোগ আৰু কৰ্কট ৰোগ আমাৰ সমাজৰ বাবে এক ভয়াৱহ স্বাস্থ্য সমস্যা, সেই কথা উল্লেখ কৰা হয়। আৰু চিকিৎসালয়খনত প্ৰতিষ্ঠা কৰা এই কেন্দ্ৰই ৰাইজক নিজ ঠাইতেই উন্নত মানৰ চিকিৎসা সেৱা পোৱাটো সহজসাধ্য কৰি তুলিব বুলি আশা প্ৰকাশ কৰে জিলা আয়ুক্তজনে। প্ৰতিষ্ঠা দিৱসত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতীৰ লগতে GNRC হস্পিটেলৰ কাৰ্যবাহী সঞ্চালক ডক্টৰ মাধুৰ্য বৰা, সমগ্ৰ হস্পিটেল গোটৰ মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ আশিষ মালাকাৰ, উত্তৰ গুৱাহাটী GNRCৰ মুখ্য কাৰ্যবাহী বিষয়া সাৰাংশ সিনহা, মুখ্য পৰিচালন বিষয়া চিদানন্দ তালুকদাৰ আৰু চিকিৎসক প্ৰশাসক ডক্টৰ প্ৰীতম চৌবেকে ধৰি GNRCৰ অন্যান্য বিষয়বৰ্গ উপস্থিত থাকে। আমি আমাৰ সন্মানীয় অতিথিসকলক বন্তি প্ৰজ্বলনৰ বাবে আগবাঢ়ি আহিবলৈ GNRC গ্ৰুপ অফ হস্পিটেলৰ মুখ্য কাৰ্যবাহী বিষয়া বজালী জিলা যুৱ সাংবাদিক সন্থাৰ আজি ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। দিৱসৰ লগত সংগতি ৰাখি আজি আনুষ্ঠানিকভাৱে পাঠশালাৰ কৃষ্ণনগৰত মুকলি কৰা হয় জিলা যুৱ সাংবাদিক সন্থাৰ কাৰ্যালয় গৃহ। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, অতিৰিক্ত আয়ুক্ত বাসৱী ঠাকুৰীয়া, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডক্টৰ ধনপতি ডেকা, বজালী জিলা যুৱ সাংবাদিক সন্থাৰ সভাপতি ডক্টৰ কৰুণা মোহন শৰ্মাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকৰ লগতে স্থানীয় ৰাইজ। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা তিনিগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় সংবাদ সান্নিধ্য বঁটা 2025। চিকিৎসা ক্ষেত্ৰত বিশিষ্ট শিশু বিশেষজ্ঞ ডক্টৰ চম্পক চৌধুৰী, সংবাদ ক্ষেত্ৰত বিশিষ্ট জ্যেষ্ঠ সাংবাদিক আফতাব হুছেইন আৰু সমাজ সেৱা ক্ষেত্ৰত বিশিষ্ট সমাজকৰ্মী নিপামণি কলিতালৈ আগবঢ়োৱা হয় এই বঁটা। মই ভাবোঁ এই কাৰ্যালয়টো আপোনালোকৰ যিটো আপোনালোকৰ সাংবাদিকতা সেইটোক হয়তো এটা সফল ৰূপে গতি কৰিব আৰু মানুহখিনি আপোনালোকৰ সমাজ ব্যৱস্থাই মানুহখিনিক আপোনালোককো ঢুকি পাব আৰু আপোনালোকেও ঢুকি পাব। এনেদৰে আচলতে যিহেতু সাংবাদিকসকলৰ প্ৰতি বিভিন্ন সময়ত ঘাত প্ৰতিঘাত থাকে আৰু সেই ঘাত প্ৰতিঘাতক নেওচি আজি বজালী জিলা যুৱ সাংবাদিক সন্থাই ষষ্ঠ বাৰ্ষিকী অনুষ্ঠিত কৰিছে প্ৰতিষ্ঠা দিৱস, আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি আজি যুৱ সাংবাদিক সন্থাৰ কাৰ্যালয়টো মুকলি কৰিছোঁ। প্ৰচণ্ড শীতৰ ফলত কাশ্মীৰৰ গুলমাৰ্গ আৰু সোনামাৰ্গত তুষাৰপাত। পৃথিৱীৰ ভূস্বৰ্গ কাশ্মীৰক শুভ্ৰ বৰফে ঢাকি ধৰিছে। তুষাৰপাতে ৰোমাঞ্চকৰ পৰিৱেশৰ সৃষ্টি কৰিছে গুলমাৰ্গ আৰু সোনামাৰ্গত। চাৰিওফালে কেৱল বৰফৰ আচ্ছাদন। ডাঠ বৰফৰ আচ্ছাদনে ঢাকি ধৰিছে ৰাজপথ, ঘৰ দুৱাৰ, গছ গছনি আদি। বৰফাবৃত পৰিৱেশত গুলমাৰ্গ আৰু সোনামাৰ্গত দেখিবলৈ পোৱা গৈছে পৰ্যটকৰ আনন্দ। নৱবৰ্ষৰ সময়ছোৱাত কাশ্মীৰৰ গুলমাৰ্গ আৰু সোনামাৰ্গত অসংখ্য পৰ্যটকৰ আগমন ঘটে। পৰ্যটনস্থলীসমূহত এই সময়ছোৱাত বৰফে আবৃত কৰি ৰাখে, যিটো পৰ্যটকসকলৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হয়। বৰফৰ অভিজ্ঞতা ল'বলৈ প্ৰত্যেক বছৰেই কাশ্মীৰলৈ আহে লাখ লাখ পৰ্যটক। উল্লেখযোগ্য যে কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত পূৰ্বতকৈ পৰ্যটকৰ আগমন কম হৈছে। অৱশ্যে স্থানীয় প্ৰশাসন আৰু ভাৰতীয় সেনাই পৰ্যটকৰ নিৰাপত্তাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে। সমগ্ৰ উপত্যকাটোত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে।
জম্মু কাশ্মীৰৰ বাৰামুল্লাত ভয়ংকৰ ভূমিস্খলন শ্ৰীনগৰ বাৰামুল্লা উৰি সংযোগী 1 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভূমিস্খলন কেমেৰাত বন্দী হৈছে ভূমিস্খলনৰ এই শিহৰণকাৰী দৃশ্য এই ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে শ্ৰীনগৰ বাৰামুল্লা উৰি সংযোগী ঘাইপথ 1 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিছে শ শ বাহন বছৰৰ আৰম্ভণিতে পোহৰলৈ আহিছে যোৰহাটৰ ৰাজহ বিভাগত সংঘটিত বিয়াগুম জালিয়াতি চৰকাৰী মাটি আবণ্টন দিয়াৰ নামত 2 মণ্ডলক নিলম্বন যোৰহাট পশ্চিম ৰাজহ চক্ৰৰ মণ্ডল অনিমেশ শইকীয়া আৰু মণ্ডল মুনিন বৰাক চাকৰিৰ পৰা নিলম্বন কৰে যোৰহাটৰ জিলা আয়ুক্তই যোৰহাটৰ ৰাজহ বিভাগত বিয়াগুম জালিয়াতি চৰকাৰী মাটি আবণ্টন দিয়াৰ নামত কেলেংকাৰী জালিয়াতিৰ অভিযোগত 2জন মণ্ডলক নিলম্বন বছৰৰ আৰম্ভণিতেই পোহৰলৈ আহিল যোৰহাটৰ ৰাজহ বিভাগত সংঘটিত ভয়ংকৰ জালিয়াতিৰ ঘটনা ভয়ংকৰ জালিয়াতিৰে নীতি বহিৰ্ভূত কাম সংঘটিত কৰাৰ অভিযোগ যোৰহাট পশ্চিম ৰাজহ চক্ৰৰ মণ্ডল অনিমেশ শইকীয়াক নিলম্বন আৰু কৰ্তব্যত গাফিলতিৰ বাবে মণ্ডল মুনিন বৰাক চাকৰিৰ পৰা নিলম্বন জিলা আয়ুক্তৰ তদন্তৰ পিছত নিলম্বন কৰা হৈছে মণ্ডল 2জনক জিলা আয়ুক্তৰ নিৰ্দেশত ইতিমধ্যে আৰম্ভ হৈছে বিভাগীয় তদন্ত উল্লেখযোগ্য যে চৰকাৰী মাটি আবণ্টন দিয়াৰ ক্ষেত্ৰত সকলো নীতি নিয়ম বিসৰ্জন দি যোৰহাটৰ সৰ্বাই বন্ধাৰ এডোখৰ মাটিৰ ক্ষেত্ৰত জালিয়াতিৰ আশ্ৰয় লোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আনিছিল যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে সেই 2জনৰ মণ্ডলৰ ওপৰত যেহেতু সন্দেহ হৈছিলে মই ইনকুৱাৰী কৰিলোঁ ইনকুৱাৰী কৰাৰ পিছত গম পালোঁ যে তেওঁলোকৰ নেগলিজেন্স আছে ইমিডিয়েটলি আমি একশ্যন ল'লোঁ 2জনে এলাৰে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট আগতে মণ্ডল কৰিছিলে 2জনে এলাৰে ষ্টেট কাৰ্ডাৰৰ এলাৰে তো সেইটো একশ্যন DLR অফিচৰ পৰা হয় ইমিডিয়েটলি মই ইনকুৱাৰী ৰিপৰ্টটো ডিটেইল ৰিপৰ্ট বনাই DLR ছাৰক পঠিয়াই দিছিলোঁ আৰু ওভাৰ ফোনো ছাৰক জনালোঁ যে ইমিডিয়েটলি আমি একশ্যন ল'ব লাগে যিহেতু এনেকুৱা একশ্যন আমি ল'লে তেতিয়াহে এই এনেকুৱা কেছেছটো ফাৰ্ডাৰ ইন ফিউচাৰ নহ'ব সেইটো এক্সেক্টলি কেতিয়া হৈছে মই নাজানো এই চৰকাৰী মাটি এগৰাকী বঙালী সম্প্ৰদায়ৰ লোকক আবণ্টন দিয়াৰ ক্ষেত্ৰত ডিজিটেল ৰেকৰ্ড সংশোধনৰ সময়ত জালিয়াতি সংঘটিত কৰিছিল মণ্ডলে মাটিৰ মূল নথিপত্ৰত প্ৰায় 15 বছৰ পূৰ্বে এই মাটি আবণ্টন দিয়াৰ এটা নিৰ্দেশনা লিপিবদ্ধ আছিল কিন্তু জিলা আয়ুক্তৰ তদন্তত পোহৰলৈ আহে যে সেয়া সম্পূৰ্ণ নিয়ম বহিৰ্ভূতভাৱে কৰা এক কাৰ্য আছিল এই মাটিৰ লাটমণ্ডল মুনিন বৰাৰ অজ্ঞাতে কোনো লোকে চৰকাৰী নথিত লিপিবদ্ধ কৰিছিল ভুৱা তথ্য আনহাতে এই তথ্য ডিজিটেল প্ৰক্ৰিয়াৰে উন্নীত কৰিছিল বেলেগ এটা লাটৰ মণ্ডল অনিমেশ শইকীয়াই এই সমগ্ৰ ঘটনা সংশ্লিষ্ট লাট মণ্ডল মুনিন বৰাৰ অগোচৰে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত হয় বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদী সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু আমাৰ নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্তজয় পাণ্ডা আৰু সহপ্ৰভাৰী দৰ্শনাজী তেওঁলোকো উপস্থিত থাকে সভাত ময়ো উপস্থিত থাকোঁ আমি প্ৰায় 3 ঘণ্টা সময় আমাৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত আমি বুজ লওঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমত 17 আৰু 18 জানুৱাৰীত অহাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভাসমূহৰ বিষয়েও আমি এটা আলাপ আলোচনা কৰোঁ গৃহমন্ত্ৰী ডাঙৰীয়া 29 জানুৱাৰী তাৰিখে অসমলৈ অহাৰ সম্ভাৱনা আছে তেখেতৰ ভ্ৰমণ সম্পৰ্কেও প্ৰস্তুতিমূলক আমি বৈঠক অনুষ্ঠিত কৰোঁ আৰু অহা 5 তাৰিখৰ পৰা বিজেপিয়ে গোটেই ৰাজ্যতে ৱাল পেইণ্টিং আমাৰ দলৰ কমল চিনটোক লৈ আমি ৱাল পেইণ্টিং আৰম্ভ কৰিম সেই বিষয়েও আমি আলোচনা কৰোঁ আৰু দলৰ বিভিন্ন মিত্ৰতা প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্ভাব্য নিৰ্বাচনৰ তাৰিখৰ প্ৰতি লক্ষ্য ৰাখি কোন কোন নেতাক আমি প্ৰচাৰত মাতিব লাগিব গোটেই কথা বতৰাবিলাক আমি প্ৰায় 2 ঘণ্টা 3 ঘণ্টা সময় ধৰি আলোচনা কৰোঁ আলোচনা খুব প্ৰডাক্টিভ আছিলে ভাল আছিলে আৰু এক প্ৰকাৰ বিজেপি নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে
সেইটো দুইটা দলৰ বিষয়বস্তু আৰু কংগ্ৰেছে 50,000 বিচাৰিছে, ৰাইজৰ দলে 25,000 বিচাৰিছে। ৰাইজৰ দলে নন ৰিফাণ্ডেবল কৈছে, কংগ্ৰেছে মিত্ৰ দলক ৰিফাণ্ডেবল বুলি কৈছে। এইটো তেওঁলোকৰ দলীয় বিষয়, তাত আমি কমেণ্ট দিয়াটো উচিত নহয়। নিশ্চিতভাৱে প্ৰত্যেকগৰাকী বিজেপিৰ বিধায়কে টিকট পাব, তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে। 5 বছৰৰ কাৰণে বিধায়ক হয়, পিছৰ 5 বছৰ জনপ্ৰিয়তাৰ ওপৰতে দলে টিকট দিয়ে। আমাৰ ইয়াত এপ্লিকেশ্যনৰ ছিষ্টেম নাই, আমি কাৰোৰ পৰা আবেদনো নলওঁ। গতিকে আমাৰ নিৰ্বাচনত কোনে টিকট পাব, বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈকে এটা প্ৰক্ৰিয়াৰ মাজেৰে নাম আহে। ৰাজ্যিক নিৰ্বাচনী কমিটিয়ে সেই নাম 2-3টা প্ৰত্যেক সমষ্টিৰ বিপৰীতে দলৰ সংসদীয় বৰ্ডলৈকে আমি প্ৰেৰণ কৰোঁ আৰু তাৰ পিছত তাতে সিদ্ধান্ত হয়। সংসদীয় বৰ্ডৰ সভাত কি সিদ্ধান্ত হ'ব 2 মাহ আগতে তাক কোনেও ক'ব নোৱাৰে। তেওঁলোকে কি সিদ্ধান্ত ল'ব সেইটো 2 মাহ আগতে কোৱাৰ কোনো প্ৰাসংগিকতা নাথাকে। আৰু মই যদি কওঁ সকলোৱে পাব, নাপাব পাৰে, পাব পাৰে। পাৰ্লিমেণ্টাৰী বৰ্ডত মোদী ডাঙৰীয়া নিজে বহি থাকে, দলৰ সভাপতি বহিব, নীতিন নবীন ডাঙৰীয়া বহিব, অমিত শ্বাহ ডাঙৰীয়া বহিব, ৰাজনাথ সিং ডাঙৰীয়া বহিব। সেই সভাখনত কি সিদ্ধান্ত হ'ব 60 দিন 90 দিন আগতে কেনেকৈ কোনোবাই ক'ব পাৰিব? মই সেইটোকে কৈছোঁ যে সংসদীয় দলে কি সিদ্ধান্ত ল'ব তাক মুখ্যমন্ত্ৰী বা দিলীপ শইকীয়াই আপোনালোকক ক'ব নোৱাৰে। কিন্তু দলৰ এটা সাধাৰণ নীতি থাকে বিজেপিৰ, অসম বুলি নহয় দেশতে, যে আমি মহিলা আৰু যুৱকক অগ্ৰাধিকাৰ দিওঁ। সেইকাৰণে আজি আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ মাত্ৰ 45 বছৰ, তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ আজি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হৈছে। তাৰ মানে কি যে দলে নতুন মুখক সদায় প্ৰাধান্য দিয়ে, কিন্তু অসমৰ ক্ষেত্ৰত কেইখন মুখক দিব, কিমানক দিব, তাক অকল সংসদীয় বৰ্ডেহে ক'ব পাৰিব। সেই বিষয়ে কোৱাৰ কিবা যদি মই কওঁ, সেইটো মই মোৰ অধিকাৰত নথকা কথা এটা খালি আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে ক'ব লাগিব, যে সুধিছে যেতিয়া কিবা এটা কওঁ। কিন্তু তাৰ কোনো মই কোৱা কথাটো যে সঁচা হ'ব তাৰ কোনো গেৰেণ্টি নাই। BTADত মিত্ৰতা সম্পৰ্কটো আজি আমাৰ বৈঠকত আলোচনা হৈছে। আমি তাত কেনেকৈ মিত্ৰতাৰ প্ৰসংগটো সমাধান কৰিব পাৰোঁ তাৰ বিষয়েও আজি আমি দীঘলীয়াকৈ চৰ্চা কৰিছোঁ আৰু অনাগত দিনবিলাকতো আমি এই বিষয়ে চৰ্চা কৰিম। আৰু BTADত থকা সকলোৰে লগতো আমাৰ আলোচনা চলি আছে। আমি বিচাৰোঁ যে সকলোকে লগত লৈ চলাৰ ৰাস্তা কি আছে। ছাৰ, অগপৈও এবাৰ অধিক প্ৰাৰ্থিত্ব দিব খুজিছে বা প্ৰাৰ্থিত্ব কথা বতৰাখিনি চলি আছে। আৰু সমান্তৰালভাৱে আৰু এটা কথা যোগ কৰিছোঁ ছাৰ, যে বহু বিধায়কৰ বিপক্ষে তেওঁলোকে অভিযোগ আনিছে যে মিত্ৰতা ধৰ্ম পালন কৰা নাই ধৰণৰ কথা বতৰা। চাওক, অগপ দল এটা স্বতন্ত্ৰ ৰাজনৈতিক দল। অগপ দলৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই। গতিকে অগপ দলে যদি কালি সিদ্ধান্ত লয় মই 100টা সমষ্টিতে টিকট দিম, তেওঁলোকে দিব পাৰে। গতিকে গণপৰিষদ যিহেতু এটা স্বতন্ত্ৰ ৰাজনৈতিক দল, তেওঁলোকে আপোনালোকক কি কৈছে তাৰ ওপৰত কমেণ্ট দিয়াটো মই ঠিক নহয়। কাৰণ তেওঁলোকৰ প্ৰেছিডেণ্ট JP নাড্ডা নহয়, তেওঁলোকৰ প্ৰেছিডেণ্ট অতুল বৰা। গতিকে AGPয়ে যিমান টিকট দিব খোজে নিশ্চিতভাৱে দিব পাৰে। কিন্তু যদি বিজেপিৰ লগত লগ লাগি টিকট দিয়াৰ কথাটো হয়, তেতিয়াহ'লে অতুল বৰা আৰু দিলীপ শইকীয়াৰ মাজত বৈঠক হ'ব লাগিব। তাৰ পিছতহে কথাটো ওলাব যে কোনে কেইখনত খেলিব। কিন্তু AGPয়ে যদি কয় যে নহয় বিজেপিৰ জেগাত থাকিব, আমি 100খনত খেলিম, আমিতো বাধা দিব নোৱাৰোঁ। সেই বৈঠকখন হৈ থাকিব। এতিয়াও আমাৰ মানুহে
আমাৰ প্ৰতিনিধিয়ে কেশৱ মহন্ত ডাঙৰীয়া অতুল বৰাৰ লগত কথা পাতি আছে। ময়ো 2-3বাৰ ফণীভূষণ চৌধুৰীৰ লগত কথা পাতি আছোঁ। আমি যিহেতু কেবিনেটত একেলগেই থাকোঁ, প্ৰতিটো মুহূৰ্ততে আমি কথা পাতি থাকোঁ। আমাৰতো সম্পৰ্ক বেয়া নহয়। গতিকে তাৰ কাৰণে এখন মিটিং পাতি বাহিৰত সাংবাদিকক ৰখুৱাই এনেকৈ ওলাই আহি কোৱাৰ প্ৰয়োজন নাই। এতিয়া আজিয়ে পীযুষ হাজৰিকা কেশৱ মহন্ত দিনটো একেলগে আছে, তাৰমানে তেওঁলোকেও কথা পাতি আছে। যোৱাকালি কেবিনেটত অতুল বৰা কেশৱ মহন্তৰ লগত মই গোটেই দিনটো আছোঁ, তাতো মই কথা পাতি আছোঁ। গতিকে AGP আৰু বিজেপিৰ কথা বতৰা প্ৰতিটো দিনে প্ৰতিটো মুহূৰ্ততে হৈ থাকিব। খালি কোনোবা দিনাখন আমি এনেকৈ আপোনালোকৰ সন্মুখত আহি ঘোষণাটো কৰি দিম। আমাৰ আলোচনা কেতিয়া হৈ যাব সেইটো আপোনালোকে গমেই নাপাব, কাৰণ যিহেতু আমি সদায় বহি থাকোঁ। যেনেকৈ নিজৰ ভায়েক ককায়েকৰ মাজত ঘৰতে বেডৰুমতো বহে, টিভি চাওঁতেও বহে, ডাইনিং ৰুমতো বহে, তেনেকৈ আমি সদায় বহিয়ে থাকোঁ। সেইকাৰণে ৰাইজৰ দল বা কংগ্ৰেছৰ যেনেকৈ বৈঠক হয়, আমাৰ AGPৰ লগত কোনো বৈঠক নহয়। মোৰ ঘৰৰ সন্মুখতে অতুল বৰা থাকে, বোলে অতুল দা বলক 2 ৰাউণ্ড খোজ কাঢ়োঁ, তাতে আলোচনা হৈ যাব। যেতিয়া আনুষ্ঠানিক দৰকাৰ হ'ব, একেবাৰে লাষ্টত 2টা দল বহিব AGP অফিচত বা বিজেপি অফিচত, ওলাই আহি 2জন সভাপতিয়ে আপোনালোকক জনাব, সেইটো এটা বেলেগ দিন। কিন্তু আলোচনা আমি আজি 3 মাহৰ পৰা কৰি আছোঁ। কোনে কেইটা চিটত ইলেকশ্যন খেলিব, AGP দলে তেওঁলোকৰ কথা কৈছে, আমি আমাৰ কথা কৈ আছোঁ। আৰু আমাৰ কেইবাজনো মন্ত্ৰীয়ে AGPৰ লগত কথা বতৰা পাতি আছে। মোৰ আৰু দিলীপ শইকীয়াৰ পৰ্যায়ত এতিয়ালৈকে আমি কথা পতা নাই, কিন্তু আমাৰ মন্ত্ৰীসকলে তেওঁলোকৰ লগত সদায় পাতি আছে। বিজেপি দলৰ কোনো বিধায়কৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ নাই আজিৰ দিনত, কাৰণ মই নিজে উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰোঁতে মই প্ৰত্যেক সমষ্টিত গৈছোঁ। এটা ইনকামবেঞ্চি মই মানুহক ডাইৰেক্টলি সুধি আছোঁ যে কংগ্ৰেছৰ দিনত এইখিনি পাইছিলে, বোলে পোৱা নাই। বিজেপিৰ দিনত পাইছোঁ। গতিকে মই 61খন সভাত গৈছোঁ এতিয়ালৈকে, আৰু কোনো সভাতে এজন মানুহেও স্থানীয় বিধায়কৰ বিৰুদ্ধে আহি আমাক মেমৰেণ্ডাম দিয়া নাই। আৰু মইতো চবৰ লগত খোলাখুলিকৈ থাকোঁ। আনকি সাংবাদিকসকলেও প্ৰশ্ন কৰা নাই যে এইজন বিধায়ককতো ৰাইজে বেয়া পাইছে বুলি। সেইকাৰণে মই ভাবোঁ যে 5 বছৰত আপোনালোকে চিন্তা কৰক, 300ৰ পৰা 500 নামঘৰত প্ৰতিজন বিধায়কে অনুদান দিছে। প্ৰত্যেক 5 বছৰ প্ৰত্যেক ভাদ মাহত আমাৰ বিধায়কসকলে শৰাই দিছে, অগণন আঁচনি কৰিছে। প্ৰত্যেক সমষ্টিতে 35,000 পৰিয়ালে অৰুণোদয় পাইছে। প্ৰত্যেক সমষ্টিতে 35,000 পৰিয়ালে মহিলা উদ্যমিতা পাইছে। প্ৰত্যেক সমষ্টিতে 1000-2000 ল'ৰাই বিনা পইচাত চাকৰি পাইছে। সেইকাৰণে আমাৰ কোনো বিধায়কৰ বিৰুদ্ধে ক'তো এণ্টি ইনকামবেঞ্চি মই দেখা নাই। য'ত সমষ্টিয়ে নোহোৱা হৈ গ'ল ডিলিমিটেশ্যনৰ কাৰণে, সেইটো বেলেগ কথা। সেইকাৰণে আগে পিছে যিটো কথা ওলাই যে বিজেপিৰ বিৰুদ্ধে, এইবাৰতো আমাৰ কষ্ট হ'ব বিধায়কৰ টিকট কাটোতে, কাৰণ মই জানাত ছাৰ্ভেত প্ৰেজেণ্ট বিধায়ক সকলোৱে 1-2 ভিতৰত আহি যাব, কাৰণ ইমান কাম হৈছে। আৰু কামবিলাকতো আমি বিধায়কৰ জৰিয়তে কৰিব লাগে। সেইকাৰণে আমাৰ মইতো প্ৰথমবাৰ দেখিছোঁ, যিমান জেগাত গৈছোঁ কোনেও বিধায়কৰ বিৰুদ্ধে এখন কাগজো মোক দিয়া নাই। সেইকাৰণে মই কৈছোঁ যে বিজেপিত পুৰণা বিধায়কৰ টিকট নকটাকৈও আমি নতুন মুখৰ প্ৰাৰ্থী এইবাৰ দিব পাৰোঁ। 22টা সমষ্টি আমাৰ নতুনকৈ আছে, য'ত আমি পুৰণা টিকট নকটাকৈ 22জন নতুন প্ৰাৰ্থীক আমি টিকট দিব পাৰোঁ। আৰু 103টা সমষ্টিৰ ভিতৰত এই 22জন, বাকীকেইটালৈকে মই যোৱাই নাই। মোৰ যি কথা 103টাৰ ভিতৰত কৈ আছোঁ, 103টাৰ ভিতৰত আমি 22জন নতুন প্ৰাৰ্থীক এনেই টিকট দিব পাৰিম। আৰু কিবা কাৰণত যদি 10জন বিধায়ক পৰিৱৰ্তনো হয়, তাৰমানে 32টা,
সেইকাৰণে এইবাৰ আমাৰ নতুন মুখক প্ৰাধান্য দিয়াত কোনো অসুবিধা নাই আমাৰ হাতত সিট বেছি আছে যোৱাবাৰ সিট নাছিল হ'ব মন্ত্ৰীৰ কিছু বক্তব্য আপোনালোকে শুনিলে সংবাদ মাধ্যমক সতৰি কৰিছে আগন্তুক দিনৰ পৰিকল্পনাৰ কথা সতৰি কৰিছে বিশেষকৈ 2026 বিধানসভা নিৰ্বাচন সন্দৰ্ভতে এই বৈঠকত আলোচনা কৰা হ'ল যিখন বৈঠক কিছু সময় পূৰ্বে সমাপ্ত হৈছে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দিলীপ শইকীয়া সৰ্বানন্দ সোণোৱাল আদিকে ধৰি বহু কেইজন বিশেষ নেতা উপস্থিত আছিল এই বৈঠকত আৰু মুখ্যমন্ত্ৰী সতৰি কৰিছে যে প্ৰত্যেকগৰাকী বিজেপিৰ বিধায়কে টিকট লাভ নকৰিব পাৰে নিৰ্বাচনৰ বাবে বুথ পৰ্যায়ৰ পৰা অহা নামৰ সন্দৰ্ভত আলোচনা অনুসৰি প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব মানে জনপ্ৰিয় ব্যক্তিক টিকট দিয়াৰ ওপৰত গুৰুত্ব দিয়া হ'ব আৰু ৰাজ্যৰ হকে যিসকলে কাম কৰে সেইটো ইংগিত মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ আপোনালোকে কথাখিনি শুনিলেই লগতে কৈছে অগপ দল এটা স্বতন্ত্ৰ দল তেখেতলোকে বিচাৰিলে 100খন আসনতো প্ৰাৰ্থিত্ব দিব পাৰে কিন্তু মিত্ৰতা কৰিম বুলি ভাবিলে দিলীপ শইকীয়াৰ সৈতে অতুল বৰা আলোচনাত বহি আসন বুজাবুজি কৰিব লাগিব মন্ত্ৰীসকলৰ সৈতে অগপৰ নেতৃত্ব আলোচনা কৰি আছে মোৰ আৰু দিলীপ শইকীয়াৰ সৈতে কৰা নাই বুলিও সদৰি কৰিছে ইফালে নতুন সমষ্টিৰ সৃষ্টি হোৱাত বিজেপিৰ বাবে সুবিধা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে 22টা সমষ্টিত বিজেপিৰ বিধায়কৰ টিকট নকটাকৈ আমি বিজেপিৰ টিকট দিব পাৰিম অৰ্থাৎ আমি নতুন মুখক প্ৰাধান্য দিব পাৰিম বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে বিটিএডি মিত্ৰতা সন্দৰ্ভতো আলোচনা হৈছে কেনেদৰে মিত্ৰতা কৰিব পাৰি তাৰ বাবে চৰ্চা চলি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম